70,000 ভোট এটা সমষ্টিত বহাই দিছে। এইটো কেনেকুৱা ধৰণৰ ঘটনা? ফাইনেল কৰি দিলে, ফাইনেলৰ ওপৰত আকৌ ফাইনেল। তাৰমানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকে এতিয়া বিজেপিৰ পক্ষত। মানে আপোনালোকে সকলোৱে সদায় মনত ৰাখিব যে যেতিয়া কোনোবা দলৰ মাজত কাজিয়া লাগে তাৰ অৰ্থটোৱে হ'ল যে সেই দলটোৰ ৰাজনৈতিক ভৱিষ্যত শূন্য হৈছে, সেই ৰাজনৈতিক ভৱিষ্যত বেয়া হৈছে। বিজেপি এবাৰ নিৰ্বাচনত হাৰিব, সেইকাৰণে নিজৰ ভিতৰত কাজিয়া লাগিছে। আপোনালোকে সকলোৱে জানিছে, হয়নে নহয়? আৰু বিজেপি যে নিৰ্বাচনত অসমত হাৰিব এনেকুৱা নহয় নহয়, গোটেই ভাৰতবৰ্ষ জুৰি এতিয়াতো বিজেপিৰ অৱস্থা বেয়া। আপোনালোকে নিজে দেখিছেনে নাই? মোদীৰ মুখখন শুকাই টেটুৱা মাৰিছে। এতিয়া যদি EVM কেনেবাকৈ টেম্পাৰিং কৰি, আপোনালোকে নিজে দেখিছে যে EVM টেম্পাৰিং কৰি যদি জিকিব পাৰে, জিকিব পাৰিব। নহ'লেতো এইবাৰ বিজেপি জিকাটোতো সম্ভৱপৰ নহয়। আপোনালোকে সকলোৱে জানে 2024 চনৰ নিৰ্বাচনত বিজেপিৰ বিদায়, 2024 চনৰ নিৰ্বাচনত মোদীৰ বিদায়, সেইটোৱে হ'ল মূল ৰাজনীতি। আৰু যদি তেওঁলোকে EVM মেনেজ কৰি দিয়ে, এতিয়াতো আপোনালোকে দেখিছে যে হঠাতে 4% ভোট অসমত বহাই দিছে। এইটোতো সাংঘাতিক ধৰণৰ ঘটনা। 70,000 ভোট এটা সমষ্টিত বহাই দিছে। এইটো কেনেকুৱা ধৰণৰ ঘটনা? ফাইনেল কৰি দিলে, ফাইনেলৰ ওপৰত আকৌ ফাইনেল। তাৰমানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকে এতিয়া বিজেপিৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে। আৰু বিজেপিৰ পক্ষত অৱস্থান গ্ৰহণ কৰি তেওঁলোকে আমাৰ এনেকুৱা ধৰণৰ 2 নম্বৰী কাম কৰি বিজেপিক সহায় কৰিব বিচাৰিছে। বিজেপিত দেখিবলৈ পোৱা গৈছে এতিয়া নপুৰণি সংঘাত, এতিয়া পত্ৰ লিখি খুব বুজাৰিছে এতিয়া জ্যেষ্ঠ। মানে আপোনালোকে সকলোৱে সদায় মনত ৰাখিব যে যেতিয়া কোনোবা দলৰ মাজত কাজিয়া লাগে তাৰ অৰ্থটোৱে হ'ল যে সেই দলটোৰ ৰাজনৈতিক ভৱিষ্যত শূন্য হৈছে, সেই ৰাজনৈতিক ভৱিষ্যত বেয়া হৈছে। বিজেপি এবাৰ নিৰ্বাচনত হাৰিব, সেইকাৰণে নিজৰ ভিতৰত কাজিয়া লাগিছে। আপোনালোকে সকলোৱে জানিছে, হয়নে নহয়? আৰু বিজেপি যে নিৰ্বাচনত অসমত হাৰিব এনেকুৱা নহয় নহয়, গোটেই ভাৰতবৰ্ষ জুৰি এতিয়াতো বিজেপিৰ অৱস্থা বেয়া। আপোনালোকে নিজে দেখিছেনে নাই? মোদীৰ মুখখন শুকাই টেটুৱা মাৰিছে। এতিয়া যদি EVM কেনেবাকৈ টেম্পাৰিং কৰি, আপোনালোকে নিজে দেখিছে যে EVM টেম্পাৰিং কৰি যদি জিকিব পাৰে, জিকিব পাৰিব। নহ'লেতো এইবাৰ বিজেপি জিকাটোতো সম্ভৱপৰ নহয়। আপোনালোকে সকলোৱে জানে 2024 চনৰ নিৰ্বাচনত বিজেপিৰ বিদায়, 2024 চনৰ নিৰ্বাচনত মোদীৰ বিদায়, সেইটোৱে হ'ল মূল ৰাজনীতি। আৰু যদি তেওঁলোকে EVM মেনেজ কৰি দিয়ে, এতিয়াতো আপোনালোকে দেখিছে যে হঠাতে 4% ভোট অসমত বহাই দিছে। এইটোতো সাংঘাতিক ধৰণৰ ঘটনা। 70,000 ভোট এটা সমষ্টিত বহাই দিছে। এইটো কেনেকুৱা ধৰণৰ ঘটনা? ফাইনেল কৰি দিলে, ফাইনেলৰ ওপৰত আকৌ ফাইনেল। তাৰমানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকে এতিয়া বিজেপিৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে। আৰু বিজেপিৰ পক্ষত অৱস্থান গ্ৰহণ কৰি তেওঁলোকে আমাৰ এনেকুৱা ধৰণৰ 2 নম্বৰী কাম কৰি বিজেপিক সহায় কৰিব বিচাৰিছে। এয়া আছিল অখিল গগৈৰ মন্তব্য। চূড়ান্ত তথ্য দেশত 1.07 কোটি ভোটাৰ কেনেকৈ বৃদ্ধি পালে, অসমতো সমষ্টিয়ে 70,000কৈ ভোটাৰ কেনেকৈ বৃদ্ধি পালে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। আৰু নিৰ্বাচন আয়োগৰ এনে ভূমিকাক লৈ এতিয়া প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।